ডিঙিত শিল বান্ধি সমুদ্ৰত পেলাই দিলে, তপত তেলত ভাজি দিলে, প্ৰহ্লাদৰ এটা লোম লৰাব নোৱাৰিলে। কিয় নোৱাৰিলে? বোলে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জনক সুমৰে, হয়নে? তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ পহাৰে তাক আৰু নিবিন্ধয়, হয়নে বাৰু? তেওঁ কি অস্ত্ৰ লৈ আছিলে? কবচ কিটো পিন্ধি আছিলে? ৰামকৃষ্ণ নাম অভেদ কবচ পিন্ধি আছিলে। সেইকাৰণে তাৰ এটা লোম লৰাব নোৱাৰিলে। ভক্ত প্ৰহ্লাদে সুদৃঢ় বিশ্বাসে ভগৱন্তক ভক্তি কৰিছে। এনেতো বিশ্বাস আপোনালোক শুনা মতে বিশ্বাস 5 প্ৰকাৰৰ: আত্মবিশ্বাস, বিশ্বাস, সুদৃঢ় বিশ্বাস, দৃঢ় বিশ্বাস আৰু অকল বিশ্বাস, আৰু এটা আছে অন্ধবিশ্বাস। নব সুদৃঢ় বিশ্বাসে যেতিয়া ভক্ত প্ৰহ্লাদে ভগৱন্তৰ ভক্তি কৰিলে, হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছে। লৰাব পাৰিলেনে? সেই হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক একেবাৰে কোলাত বহাই সুধিছে, এ বাপু, তোমাক যে ইমান আমি শাস্তি দিলোঁ, তাৰ বাবে মই দুখিত। তোমাৰ 5 বছৰ বয়সতে তোমাক ইমান শাস্তি দিয়া হৈছে, তাৰ বাবে মই দুখিত আৰু উপায়ো নাই। মই হেন পিতৃ, মই হেন ঈশ্বৰক পাহৰি তুমি বিষ্ণুৰ ভক্তি কৰিছা, যিজন মোৰ পৰম শত্ৰু, হয়নে বাৰু? গতিকে সেই তুমি কাৰ বলত তুমি বলৱান হৈ আছা? তোমাক কোনে ৰক্ষা কৰিছে? প্ৰশ্ন কৰিছে হিৰণ্যকশিপুৰে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, তোমাক যিজনে বলৱান কৰি ৰাখিছে, সেইজন মোকো বলৱান কৰি ৰাখিছে। তেতিয়া পিতাক মানে পিতৃ হিৰণ্যকশিপুৰে 10 গুণ ওপৰত খং উঠি গ'ল। বোলে মোক বলৱান কৰি ৰাখিছে, মইহে ঈশ্বৰ বোলে। বোলে তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? প্ৰশ্ন কৰিলে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে যে মোৰ ঈশ্বৰ সকলোতে ব্যপ্ত হৈ আছে, হয়নে বাৰু? ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, সৰ্বস্য সাহং হৃদয় সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছোঁ বুলি কৈছে, হয়নে বাৰু? ভগৱান সকলোৰ হৃদয়তে আছে। বিষ্ণু ইদম জগত, গোটেই জগতত তেওঁ ব্যপ্তমান হৈ আছে। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ